যেতিয়া মই 5 বছৰীয়া আছিলোঁ তেতিয়াৰ পৰা মোৰ বাত বিষৰ সমস্যা আছিল আৰু কতো ভাল হোৱা নাছিল জৰা ফুকা কৰাৰ লগতে যেনে আয়ুৰ্বেদিক ঔষধ যে থাকে বনৌষধি সেইবোৰো খালোঁ কমেও 2-3 বছৰলৈকে কিন্তু ঠিক নহ'ল জৰা ফুকা কৰিবলৈ বহুত ঠাইলৈ গ'লোঁ যেনে মন্দিৰলৈ গ'লোঁ আৰু গাঁৱত যি জৰা ফুকা কৰা মানুহ থাকে তালৈও গ'লোঁ তেওঁলোকেও নোৱাৰিলে আনকি পাহাৰৰ এজন জৰা ফুকা কৰা মানুহে ছাগলী এটাও বলি দিলে এই দাখৰ নামত যি 3000 টকীয়া ছাগলী আছিল তেওঁ মোৰ নামত অৰ্পণ কৰিলে যে এতিয়া ভাল হ'বা তুমি কিন্তু ছমাহ পিছত আকৌ তালৈ গ'লোঁ আৰু মই গৈ তেওঁক ক'লোঁ যে মোৰতো ইফালে পইচাও গ'ল মই গৰীব মানুহ ক'ৰ পৰা কি কৰি আনিছিলোঁ সেয়াও শেষ কৰিলা পইচাও গ'ল মোৰ ময়ো ঠিক নহ'লোঁ আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত মই একেবাৰে সুস্থ আৰু ভাল হ'লোঁ এতিয়াও সুস্থ হৈ আছোঁ একেবাৰে সুস্থ হৈ আছোঁ একো বেমাৰ নাই মোৰ এতিয়া একো সমস্যাই নাই মোৰ পেৰালাইচিছৰ সমস্যা হৈছিলে সেয়াও সন্ত ৰামপালদেৱ গুৰু মহাৰাজৰ কিতাপ পঢ়াৰ পিছত ঠিক হৈ গ'ল